বিশ্বনাথৰ ননকে জাপৰিগুৰিত প্ৰশাসনে কালিৰ পৰা চলাইছিল উচ্ছেদ অভিযান আৰু আজি দ্বিতীয় দিনাও চলিল বিশ্বনাথৰ ননকে জাপৰিগুৰিত প্ৰশাসনৰ বুলডোজাৰ। ননকে জাপৰিগুৰি মছজিদত পুৱাই প্ৰশাসনে চলালে বুলডোজাৰ। কটকটীয়া নিৰাপত্তাৰ মাজত জিলা প্ৰশাসনে উচ্চ পদস্থ আৰক্ষীৰ উপস্থিতিত চলালে অভিযান। অৱশ্যে পুৱা প্ৰায় 8:30 পৰা চলা এই অভিযানৰ সামৰণি পৰে 12 বজাৰ লগে লগে। উল্লেখ্য যে উক্ত অঞ্চলত 175 বিঘা মাটিত 309টা পৰিয়ালে দখল কৰি আছিল। কিন্তু দুদিন ধৰি চলা এই অভিযানত আজি কটকটীয়া নিৰাপত্তাৰ মাজত সামৰণি পৰে এই অভিযানৰ। উচ্ছেদ অভিযান অন্ত পৰিল। উচ্ছেদ অভিযানৰ অন্তত কি ক'বা? চাওক, যোৱাকালিৰ পৰা দুদিনকৈ উচ্ছেদ চলিলে বিশ্বনাথৰ এই জাপৰিগুৰি অঞ্চলত। আজিৰ পৰা 15 দিন আগতে নোটিছ দিয়া হৈছিলে। আমাৰ যিসকল মানুহ আছিলে নিজে নিজে কিছু ঘৰ বাৰী ভাঙিছিলে। তাৰপিছতো যোৱাকালি আৰু আজি দুদিনকৈ বিশ্বনাথ প্ৰশাসনে ইয়াতে উচ্ছেদ চলালে। শান্তিপূৰ্ণভাৱে উচ্ছেদ হ'ল, কিন্তু এটা কথা আমি লক্ষ্য কৰিছোঁ যে ইয়াতে উচ্ছেদ হ'ল, কিন্তু মছজিদ ভাঙি দিয়া হ'ল। ইয়াত আজিৰ দিনটোত মছজিদ ভাঙি দিয়া হ'ল। ৰাইজে আপত্তি জনাইছিল, আমি দল সংগঠনসমূহেও আপত্তি জনাইছিলোঁ, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদেও আপত্তি জনাইছিলোঁ যে মছজিদখন ৰাখিব লাগে, মছজিদখন ভাঙিব নালাগে। কিন্তু প্ৰশাসনে মছজিদখন ভাঙি দিলে। কিন্তু আমি দেখা পাইছোঁ ইয়াতে এখন শ্মশানো আছে। এই শ্মশানো প্ৰশাসনৰ দায়িত্ব আৰু কৰ্তব্য, যিহেতু এই গোটেই এৰিয়াটোৱেই বেদখলী ভূমি বুলি চিহ্নিত হৈছে। গতিকে বেদখলী ভূমি চিহ্নিত হোৱাৰ পিছত মছজিদ ভাঙিব, আন এটা ধৰ্মীয় অনুষ্ঠান থাকিব বা প্ৰতিষ্ঠান থাকিব, সেইটো হ'ব নোৱাৰে। আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে সেই যিখিনি বাকী আছে সেই বাকী থকাখিনিও ভাঙিব লাগিব। আৰু তাৰ লগতে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আপোনালোকৰ জৰিয়তে স্পষ্ট কৰি দিব বিচাৰিছোঁ এটা কথা, এই মানুহখিনিক আমি বাৰে বাৰে কৈ আছোঁ, এই মানুহখিনি নদী ভংগ মানুহ, তেওঁলোক গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ ইয়াতে অলপকৈ এতিয়া মিডিয়াত বিভিন্নজনে কৈ আছে যে শ বিঘা এজনেই দখল কৰি আছে। ইয়াতে শ বিঘা কোনোবাই দখল কৰা দেখিছে নেকি? কোনেও শ বিঘা দখল কৰা নাই। 1 কঠা 1.5 কঠা মাটি লৈ কোনোমতে তেওঁলোকে ইয়াতে এটা পৰিয়াল 3-4টাকৈ পৰিয়াল 1 কঠা 1.5 কঠা মাটিত ইয়াত বসবাস কৰি আছিলে। কিন্তু প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এইসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবই লাগিব, কাৰণ এওঁলোক গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ভূমিহীন লোক। যদি প্ৰশাসনে বা অসম চৰকাৰে এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নহয়, আমি কিন্তু অতি শীঘ্ৰেই বিশ্বনাথৰ প্ৰশাসনিক কাম কাজ অচল কৰি দিব পৰা ধৰণৰ আন্দোলনৰ কাৰ্যসূচী আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গ্ৰহণ কৰিম। বিশ্বনাথ জিলাৰ ননকে জাপৰিগুৰিত প্ৰশাসনে উচ্ছেদ সম্পূৰ্ণ কৰি ঘৰমুৱা হৈছে। আমি সৰজমিন তদন্ত কৰি এটা কথাই গম পালোঁ যে এই উচ্ছেদ প্ৰক্ৰিয়া বৈষম্যমূলক নীতিৰে উচ্ছেদ কৰিছে। যিহেতু ইয়াত ইতিমধ্যেই আমি প্ৰায় 80-90 বিঘা মাটিত চাহ বাগান দেখিবলৈ পাইছোঁ, কিন্তু চাহ বাগানৰ কোনো ধৰণৰ ক্ষতি নকৰাকৈ তেওঁলোকে আজি উচ্ছেদ কাৰ্য সম্পূৰ্ণ কৰি ঘৰমুৱা হৈছে। ইয়াৰ পিছত আমাৰ ইয়াৰ ৰাইজে আমি মছজিদ ঘৰ মানে উচ্ছেদ নকৰিবলৈ আমি বাৰম্বাৰ অনুৰোধ জনাই আহিছিলোঁ, তথাপিও তেওঁলোকে আজি মছজিদ ঘৰ উচ্ছেদ কৰিলে। কিন্তু আমাৰ আপত্তি নাই, উচ্ছেদ কৰাৰ সম্পৰ্কত আমাৰ কোনো আপত্তি নাই। মছজিদ ঘৰটো বচাই থৈ যাব লাগিছিল। তথাপিও যদিও মছজিদ উচ্ছেদ কৰিছে, কিন্তু মছজিদটো এনেকুৱা ধৰণৰ ভাঙি থৈ গ'ল, তাত ল'ৰা ছোৱালী বা গৰু ছাগলী সোমোৱাৰ লগে লগে এই ছাদটো পৰি পেলাই তেওঁ মানুহ মৃত্যুমুখত পৰিব। এনেকুৱা অৱস্থাত কৰি থৈ গ'ল, 2-3টা খুঁটাৰ ওপৰত ছাদটো পৰি আছে। তেওঁলোকে ডেষ্ট্ৰয় কৰিছে, সম্পূৰ্ণ ডেষ্ট্ৰয় কৰি মাটিত পেলাই থৈ যাব লাগিছিল। কিন্তু আজি প্ৰশাসনে এই ভুলটো কৰি থৈ গৈছে যে ভৱিষ্যতে ইয়াত গৰু ছাগলী হয়তো বা মানুহ ল'ৰা ছোৱালী মৃত্যুমুখত পৰাৰ সম্ভাৱনা আছে। আমি এইখিনিতেই আমি প্ৰশাসনক আৰু অসম চৰকাৰক এটা দাবী জনাওঁ, উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাই, যে আপোনালোকে চৰকাৰী মাটিৰ পৰা আমাৰ এই ননকে জাপৰি ৰাইজক উচ্ছেদ কৰিছে, কিন্তু এই ৰাইজখিনি উচ্ছেদ হোৱাৰ লগে লগে তেওঁলোক ভূমিহীনত পৰিণত হৈ গৈছে। ইয়াৰ আগতেই 1977 চনত সেই সময়ৰ আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ কোগেশ্বৰ বৰা ছাৰে তেওঁলোকক ইয়াত ভূমি আবণ্টন দি তেওঁলোকক বহাইছিল, কিন্তু কালক্ৰমতে তেওঁলোকক মাটিৰ কাগজ দিব পৰা নহ'ল। আৰু কাগজ যদিও দিছিল, সেইগুলো 1983 চনত যিটো গণ্ডগোল হৈছিল, এই গণ্ডগোলৰ সময়ত এই কাগজখিনি ডেষ্ট্ৰয় হৈ গৈছে। আজি এই কাগজখিনি আমি প্ৰতিয়ন নিয়াব নোৱাৰিলোঁ, তাৰ কাৰণে আমি উচ্ছেদ হ'বলগীয়া হ'ল। ইয়াৰ পিছত এই ৰাইজখিনি ভূমিহীন হোৱাৰ পিছত আমাৰ এটা দাবী চৰকাৰৰ ওচৰত যে আপোনালোকে এই ভূমিহীন ৰাইজখিনিক পুনৰ সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰক, অন্যথা আমি আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে কেনেকৈ আন্দোলন কৰিব লাগে তেনেকুৱা ৰাইজক লগতে আন্দোলন গঠন কৰি মাটি লোৱাৰ ব্যৱস্থা কৰা হ'ব। হয়, উচ্ছেদ আজি সামৰণি পৰিলে। আজি আমাৰ এই উচ্ছেদ আমি সামৰণি পেলাইছোঁ আৰু আমাৰ 175 বিঘা মাটি আমি মুকলি কৰিছোঁ। কিমান মাটি মুকলি কৰিলে? 175 বিঘা মাটি আছিলে আৰু 309টা পৰিয়াল আছিলে।
আমাৰ কংক্ৰিট ষ্ট্ৰাকচাৰ আছিলে গোটেইখিনি আমি ডেমলিছ কৰিছোঁ আৰু ধৰ্মীয় অনুষ্ঠানো আছিলে তাত হয় এটা ধৰ্মীয় অনুষ্ঠান এটা আছিলে তাকো আমি উচিত কৰা হৈছে যিহেতু এইটো আপোনাৰ এটা এনক্ৰচমেণ্টৰ এৰিয়াৰ আণ্ডাৰত আছিলে শান্তিপূৰ্ণভাৱে হৈছে আমাৰ শান্তিপূৰ্ণভাৱে হৈছে কোনো প্ৰব্লেম নাই তাতে দিগদাৰ হোৱা নাছিলে বাকী ধৰি লওক আমি জাপৰিগুৰি ৰাইজক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে তেওঁলোকে আকৌ সেই নাহে কাৰণ নহ'লে আমি আমাৰ ফালে প্ৰশাসনৰ তৰফৰ পৰা আমি আইনগতভাৱে ব্যৱস্থা ল'ব লাগিব কালি দেখিবলৈ পোৱা গৈছে যিসকল উচ্ছেদিত লোকৰ ঘৰ ভঙা হৈছিলে তেওঁলোকেও ত্ৰিপালৰ তলত আজি আছিলে তেওঁলোককো তাৰপৰা আঁতৰাব আৰু আমাৰ আৰক্ষী প্ৰশাসনে এইটো ইয়াৰ বাবে ব্যৱস্থা ল'ব